যি সময়ছোৱাত বেদখলকাৰীৰ উচ্ছেদক লৈ ৰাজ্য উত্তাল হৈ আছে সেই সময়ছোৱাতেই আদিংগিৰিৰ সূৰ্য পাহাৰত একাংশ লোকে বসতি স্থাপন কৰাৰ এটা ভয়ংকৰ খবৰ আহি পৰিছে হয় গুৱাহাটী মহানগৰীৰ দিছপুৰৰ পৰা মাত্ৰ 15 কিলোমিটাৰ নিলগৰ আদিংগিৰিৰ সূৰ্য পাহাৰ এতিয়া খান্দি পেলাইছে একাংশ লোকে প্ৰায় 3 শতাধিক লোকে ইয়াতে বসতি স্থাপন কৰাৰ এটা ভয়ংকৰ খবৰ আহি পৰিছে আৰু স্থানীয় লোকে অভিযোগ উত্থাপন কৰিছে যে প্ৰতিটো দিনতে তাতে বাহিৰৰ পৰা একাংশ লোকে ঘৰ বাৰী সাজি এখন বসতি তেওঁলোকে স্থাপন কৰা পৰিলক্ষিত হৈছে কেৱল বসতি স্থাপন কৰাই নহয় তাতে মছজিদ আৰু মাদ্ৰাসাও তেওঁলোকে স্থাপন কৰাৰ খবৰ আহি পৰিছে সমান্তৰালভাৱে তেওঁলোকে উল্লেখ কৰিছে যে গুৱাহাটী মহানগৰীৰ প্ৰতি নিৰাপত্তাৰ ক্ষেত্ৰত ভাবুকি আহিব পাৰে এই সকল সন্দেহজনক লোকৰ পৰা যিহেতু সেই পাহাৰৰ ওখ টিলাটোৰ পৰা গুৱাহাটী মহানগৰী বৰ্ষাপাৰা ষ্টেডিয়াম গান্ধী মণ্ডপ কামাখ্যা মন্দিৰ তেওঁলোকে কুটাঘাটৰ আক্ৰমণৰ লক্ষ্য কৰি ল'ব পাৰে গতিকে অতি শীঘ্ৰে এই লোকসকলক এই স্থানৰ পৰা উচ্ছেদ কৰাৰ দাবী জনাইছে স্থানীয় ৰাইজে